হেল্ল' ফ্ৰেণ্ডছ, মই আজি মোৰ মা আৰু দেউতাৰ ঘৰখন দেখুৱাওঁ। ৰূপাই চাইটিং লাচিত নগৰত মোৰ মা আৰু দেউতাৰ ঘৰ হয়। মা দেউতা ঢুকুৱা আজি 2 বছৰেই হ'ল। বৰকৈ মনত পৰে মা আৰু দেউতালৈ। প্ৰত্যেক বন্ধতে মই ঘৰলৈ ঢাপলি মেলি যাওঁ। এয়া মোৰ মা দেউতাৰ ঘৰখন। মই আপোনালোকক মা দেউতাৰ ঘৰখন দেখুৱাওঁ। আপোনালোকক দেখুওৱাৰ চলেৰে মই এবাৰ ঘৰখনত মই নিজেও এবাৰ ফুৰি আহোঁগৈ। ভিডিঅ'টো বহুত আগতেই লোৱা হয়, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে আমাৰ মাৰ ফুলনি বাৰী। মায়ে কিমান ধুনীয়াকৈ বহুত ফুল বহুত গছ লগাই থৈছিলে, এতিয়াও আছে। আৰু আপোনাৰ এইখন ডাঙৰ বাগিচা এখন মায়ে শাকনি বাৰী এখন কৰিছিল, বিধে বিধে শাক পাচলি ৰুইছিল, খুব ধুনীয়াকৈ মায়ে সযতনে ৰাখিছিল। এতিয়াও আছে, সকলো আগৰ দৰেই আছে, কিন্তু তথাপিও মা দেউতা নাই কাৰণে বৰ উকা উকা লাগে। হাঁহ ছাগলী কুকুৰা মায়ে চব পুহিছিল। এয়া ছাগলী এজনী মোৰ ভাই বোৱাৰীয়ে পুহিছে। দেখিলে বৰ দুখ লাগে, ঘৰখন দেখিলে মা দেউতালৈ বৰকৈ মনত পৰে। সঁচাকৈ মা দেউতা সমান হ'ব নোৱাৰে, কোনো হ'ব নোৱাৰে। মা দেউতা ঘৰখনত থাকিলে যিমান ঘৰখন সজীৱ হৈ থাকে, একেবাৰে উকা হৈ যায়। এয়া মোৰ ভাই বোৱাৰী, তাই সেই পাচলি ছিঙিছে বাৰীৰ পৰা। যেনেকৈ মায়ে ৰুইছিলে বাৰীখন তেনেকৈ তাই আপডাল কৰি থাকে। তাই তেনেকৈ বহুত পাচলি লগায়, পাচলি ছিঙিছে, বহুত পাচলি আছে। ময়ো এপাক ফুৰিলোঁ পাচলি বাৰীত। এইখন ঘৰ, এয়া একেবাৰে খালী খালী লাগিছে, উদং উদং লাগিছে। মাৰ গাড়ী, যিখন গাড়ীত মায়ে ঘূৰি ফুৰে, এনি টাইম মায়ে সেইখন গাড়ীতে ঘূৰি ফুৰে। দেউতাই খং কৰে যদিও মায়ে গাড়ীখন লৈ য'তে ত'তে যায় নিজৰ কামৰ সংক্ৰান্তত। ধুনীয়া আমাৰ ঘৰখন, বৰ উকা উকা লাগে। ইয়াত এখন জোলনা আছে, যিখনত মায়ে বহি থাকে, সদায় বহি থাকে। ৰাতিপুৱা তাতে বহি পেলাই আগফালে চাই থাকে। ডাঙৰ চোতাল, আমি চবেই গধূলি হ'লে ইয়াত ফুৰোঁ, কথা পাতোঁ। ইমান এখন ধুনীয়া ঘৰ ইমান খালী হৈ গ'ল, সঁচাকৈ বৰ দুখ লাগে। এয়া তুলসী পুলি, ইমান তুলসী হয় আমাৰ ঘৰত, বহুত তুলসী লাগে। তুলসী, মধুৰিআম, কিমান ফল মূলৰ গছ আছে। এনেকুৱা এজোপা গছ নাই যিজোপা গছ মাই ৰোৱা নাই। নাৰিকলৰ পৰা লৈ, তামোলৰ পৰা লৈ, দাইলৰ পুলিৰ পৰা লৈ, দাইল গছৰ পৰা লৈ, ৰহৰ দাইলৰ গছৰ পৰা লৈ, হালধি মই বছৰেকত কিনিয়ে নাপালোঁ, ইমানেই মায়ে হালধি লগায় আগতে। কি নাই আমাৰ ঘৰত, কৰ্দৈ, ৰহদৈ, ৰাবাব টেঙা ইমান ভাল লাগে আমাৰ ঘৰৰ ৰাবাব টেঙা, ইমান সোৱাদ খাবলৈ। কিমান কি কৰিছিলে ঘৰখনত। অৱশ্যে মোৰ ভাইটিও কৰিছে এতিয়া ভাইটিয়ে বহুত যত্ন লয়। পুখুৰীত মাছ ভাইটিয়ে যত্ন লয়। তুতেও গোটেই ঘৰখন ধৰি ৰাখিছে, তাইও সেই মায়ে যেনেকৈ ৰাখিছে তেনেকৈয়ে ৰাখিছে। তথাপিও মা দেউতাৰ সমান কোনো হ'ব নোৱাৰে। যিমান মৰম কৰিলেও, তাই মৰম কৰে আমাৰ সকলোকে, চবকে মৰম কৰে তাই। বৌয়েও মৰম কৰে, দাদাইও মৰম কৰে, কিন্তু মা দেউতাৰ সমান হ'ব নোৱাৰে নহয়। বৰ দুখ লাগে। এতিয়া মই ভিডিঅ'টো পাই পেলাই মই ভাবিলোঁ নহয়, মই এবাৰ ঘৰখন চাই আহোঁগৈ। মই ঘৰখন চাবলৈ যোৱাৰ লগতে আপোনালোককো মই আমাৰ মৰমৰ ঘৰখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া তিয়ঁহ ছিঙিছে তাই, ভেন্দি, তিয়ঁহ এইবিলাক ছিঙিছে, দেখুৱাইছে মোক। খুব দুখ লাগে দেখিলে, খুব বেয়া লাগে মনটো। বৰ সোনকালে গুচি গ'ল মা আৰু দেউতাই আমাক এৰি থৈ, নিথৰুৱা কৰি থৈ এৰি থৈ গুচি গ'ল। বৰ সোনকালে গ'লগৈ, ভবাই নাছিলোঁ ইমান সোনকালে আমাক এৰি যাবগৈ বুলি। আশা কৰোঁ ভগৱানক য'তেই আছে যেন ভালকৈ থাকে, আৰু আমাক সকলোকে যেন মা দেউতাই আশীৰ্বাদ দি থাকে, আমাক ভালকৈ চাই থাকে, আশীৰ্বাদ দি থাকে। আমাৰ সকলো বিপদ আপদৰ পৰা যেন মা আৰু দেউতাই আমাক ৰক্ষা কৰে। এইটো কি হয়, জলকীয়া ন? জলকীয়া আৰু লাগিছে নাই? জলকীয়া লাগি গ'ল, এয়া এতিয়া আকৌ জলকীয়া পুলি লগাইছে, জলকীয়া পুলিও হৈছে। চজিনা এইজোপা কিবা কৃষ্ণচূড়া বুলি ক'লে, মই আকৌ হেৰি গছ বুলি ভাবিলোঁ, চজিনা গছ বুলি ভাবিছোঁ। তাই কৈছে নহয় কৃষ্ণচূড়া বুলি ক'লে। ছিঙি আছে। পাচলি বহুত হয় আমাৰ, কিন্তু বান্দৰ ওলাই খুব, বান্দৰে খাই পেলাই পাচলিবিলাক। আপোনালোকক আমাৰ ঘৰখন দেখুৱালোঁ, পিছৰটো ব্লগত মই আৰু দেখুৱাম।